ওম শান্তি ৫ মে ২০২৫ সাকাৰ মহাবাক্য। মৰমৰ সন্তানসকল, সদায় এইটো নিশ্চিত থাকিবা যে আমি সংগমযোগী ব্ৰাহ্মণ। আমি জানো যে যিজন বাবাক সকলোৱে আহ্বান জনাই আছে তেওঁ আমাৰ সন্মুখত আছে। প্ৰশ্ন: যিসকল সন্তানৰ বুদ্ধিযোগ ঠিক হ'ব তেওঁলোকৰ কি সাক্ষাৎকাৰ হৈ থাকিব? উত্তৰ: সত্যযোগী নতুন ৰাজধানীত কি হ'ব? কেনেকৈ আমি স্কুলত পঢ়িম, আকৌ ৰাজ্য চলাম? যিমানে সমীপত আহি থাকিব সেই সকলোবোৰ সাক্ষাৎকাৰ হৈ থাকিব। কিন্তু যিসকলৰ বুদ্ধিযোগ ঠিক, যিসকলে শান্তিধাম আৰু সুখধামক স্মৰণ কৰে, পেছাগত কাম কাজ আদি কৰিও এজন পিতাৰ স্মৃতিত থাকে, তেওঁলোকৰহে এইবোৰ সাক্ষাৎকাৰ হ'ব। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. যোগৰ এনেকুৱা স্থিতি গঢ়ি তুলিব লাগে যাতে দৃষ্টিৰ দ্বাৰাই কাৰোবাক শান্ত কৰি দিব পাৰা, একেবাৰে নিস্তব্ধ হৈ যায়। ইয়াৰ বাবে অশৰীৰী হোৱাৰ অভ্যাস কৰিব লাগে। ২. জ্ঞানৰ সঁচা নিচাত থাকিবলৈ স্মৃতিত থাকিব লাগে যে আমি সংগমযোগী। এতিয়া এই পুৰণি সৃষ্টি পৰিৱৰ্তন হ'ব। আমি নিজৰ ঘৰলৈ গৈ আছো। সদায় শ্ৰীমতত চলি থাকিব লাগে, আপত্তি বা বিৰোধ কৰিব নালাগে। বৰদান: পৰমাত্মা মিলনৰ দ্বাৰা আন্তৰিক বাৰ্তালাপৰ সঠিক সঁহাৰি প্ৰাপ্ত কৰোঁতা সমান বহুৰূপী হোৱা। যেনেকৈ পিতা বহুৰূপী ছেকেণ্ডত নিৰাকাৰৰ পৰা আকাৰী বস্ত্ৰ ধাৰণ কৰি লয়, তেনেকৈ তোমালোকেও এই মাটিৰ পোছাক এৰি আকাৰী ফৰিষ্টা চিকমিকাই থকা পোছাক পিন্ধি লোৱা। তেতিয়া সহজে মিলনো হ'ব আৰু আন্তৰিক বাৰ্তালাপৰ স্পষ্ট সঁহাৰিও বোধগম্য হৈ যাব। কিয়নো এই পোছাক পুৰণি জগতৰ বৃত্তি আৰু প্ৰকম্পনৰ পৰা, মায়াৰ পৰা জল আৰু অগ্নি প্ৰতিৰোধক হয়। ইয়াত মায়াই হস্তক্ষেপ কৰিব নোৱাৰে। শ্লোগান: দৃঢ়তাই অসম্ভৱকো সম্ভৱ কৰি দিয়ে। আত্মিক অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। ব্ৰহ্মকুমাৰৰ অৰ্থই হৈছে সদায় পবিত্ৰতাৰ ব্যক্তিত্ব আৰু আভিজাত্যত থকা। এই পবিত্ৰতাৰ ব্যক্তিত্বই বিশ্বৰ আত্মাসকলক নিজৰ ফালে আকৰ্ষিত কৰিব আৰু এই পবিত্ৰতাৰ আভিজাত্যই ধৰ্মৰজাৰ পুৰীত খাজনা প্ৰতিশোধ কৰাৰ পৰা মুক্ত কৰিব। এই আভিজাত্য অনুসৰি ভৱিষ্যত অভিজাত পৰিয়ালত আহিব পাৰিবা। যেনেকৈ শাৰীৰিক ব্যক্তিত্বই দেৱধত লৈ আহে, তেনেকৈ পবিত্ৰতাৰ ব্যক্তিত্বই দেৱাভিমানী কৰি পিতাৰ সমীপত আনে। ওম শান্তি।